পোনপ্ৰথমে মই আসাম চিভিল ইঞ্জিনিয়াৰিং কৰ্পছ অফ প্ৰিপেৰেশ্যন চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে যদি মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে আহিছে দেন প্লিজ ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব। মোৰ চেনেলটোত আপোনালোকে যদি চায় তো তেতিয়াহ'লে আপোনালোকে দেখা পাব DTৰ যিমানবোৰ পেপাৰ আছে সেইখিনি আমি ডিছকাছ কৰি আছিলোঁ। একে সময়তে আমি APSCৰ 3Fৰ PWD JEE ডিছকাছ কৰিলোঁ। আপোনালোকে প্লে'লিষ্টত যদি যায় তেতিয়া আপোনালোকে RS কৰ্মীৰ চিভিল ইঞ্জিনিয়াৰিং কমপ্লিট MCQ ডিছকাশ্যনৰ ভিডিঅ'ছখিনি চাব পাৰিব। APSCৰ প্ৰিভিয়াছ ইয়েৰৰ চিভিল ইঞ্জিনিয়াৰিঙৰ JEE পেপাৰৰ কুৱেশ্যন পেপাৰবিলাকো আপোনালোকে চাব পাৰিব এই চেনেলটোৰ পৰা। আপোনালোকে প্লে'লিষ্টত যাওক, প্লে'লিষ্টত গৈ আপোনালোকে প্ৰিভিয়াছ ইয়েৰ পেপাৰসমূহ দেখা পাব। আমি যোৱাকালি ডিছকাছ কৰিছিলোঁ DTJLEE 2014 চিভিল ইঞ্জিনিয়াৰিং পেপাৰ পাৰ্ট 2, অৰ্থাৎ 71টা কুৱেশ্যন আমি অলৰেডি ডিছকাছ কৰিলোঁ। আমি বাকী থকা 30টা কুৱেশ্যনৰ 10টা কুৱেশ্যন আজি আমি ডিছকাছ কৰিম এই ভিডিঅ'টোত। গতিকে আপোনালোকে প্লিজ চাই থাকক, মোৰ চেনেলটো ছাপোৰ্ট কৰি যাওক। এতিয়া আমি কুৱেশ্যন নম্বৰ 72ৰ পৰা ডিছকাছ কৰিম, যিহেতু 71লৈকে আমি ডিছকাছ কৰিলোঁ। 72ত সুধিছে কি দ্য টোটেল ড্ৰাই ইউনিট অফ এ ইনগ্ৰিডিয়েণ্ট অফ কংক্ৰিট ইজ ইউজুৱেলি ইনক্ৰিজ বাই দ্য ফলোয়িং পাৰ্চেণ্ট অভাৰ দ্য কেলকুলেটেড ফিনিছ ভলিউম অফ আৰ্থকুইক। যেতিয়া আমি ফিনিছ ভলিউম অফ আৰ্থকুইক লওঁ, আমি লগভগ আমি 52% কি কৰোঁ, total die volume of the gradient of concrete is usually increased by 52%. Calculate the finish volume. এইটো কি কাৰণে আমি 52% বঢ়াই দিওঁ, কাৰণ আমি ডাই ভলিউমত আমি ৱাটাৰ মিক্স কৰোঁ। ৱাটাৰ মিক্স কৰাৰ লগে লগে অবভিয়াছলি the quantity will increase. Okay, it will bulk, right? That's why we increase amount of 52% for this volume of solids. Okay, this is the correct answer. Next among is the temporary structures which aid construction at an elevated height. Elevated height যিটো temporary structure আমি বনাই লওঁ সেইটো আমি scaffolding বুলি কম। Okay, scaffolding is the temporary structure. Next আমাক সুধিছে কি the temporary structure which is constructed through a raw concrete of a finished shape is known as formwork. Okay, formwork বুলি কয়, যিটো কংক্ৰিটৰ ৰ' কেছটোক আমি formwork বুলি কয়। নেক্সট আমাক সুধিছে the number of riser in a flight is 10, the number of treads in the flight. কিমানটা treads হ'ব যদি ৰাইজাৰ থাকে 10টা। সাপোজ আমি এটা ষ্টেপ ড কৰি চাব পাৰোঁ। এইটো এটা ষ্টেপ, এইটো এটা ষ্টেপ, এইটো এটা ষ্টেপ। অ'কে, আৰু ইয়াত আমাৰ থাকিব লেণ্ডিং। দিছ পাৰ্ট ইজ লেণ্ডিং। ইয়াতে আপুনি যদি চায় ইয়াত আপোনাৰ কিমান হৈ গ'ল ৰাইজাৰ হৈ গ'ল 1 2 3টা, বাট ট্ৰেড কিমান হৈ গ'ল 1 2, মানে ট্ৰেড সদায় ৰাইজাৰতকৈ 1 কমি থাকে। ইয়াত আমাৰ আছে ৰাইজাৰ 10, তো ট্ৰেড কিমান হ'ব 9। অ'কে, আণ্ডাৰষ্টুড। নেক্সট আমি সুধিছে ৱেট মিক্স মেকাডাম। ৱেট মিক্স মেকাডামত কি থাকে? So it used to increase the subbase of a highway pavement. Yes. Provide better quality control. Quality control to better হোৱাৰ কাৰণে আমি ৱেট মিক্স মেকাডাম ইউজ কৰোঁ। এইটো হয় ইনক্ৰিজ দ্য স্পীড অফ কনষ্ট্ৰাকশ্যন, আৰু আমি বহুত সোনকালে ৱেট মিক্স মেকাডাম বনাব পাৰোঁ। ডেটছ ৱাই ইট ইজ ইনক্ৰিজ দ্য স্পীড অফ কনষ্ট্ৰাকশ্যন অলছ'। চ' আমাৰ কাৰেক্ট আনচাৰ ইজ অল অফ দ্য এবভ, অল অফ এবভ, ৰাইট। নেক্সট আমাক সুধিছে কি which of the following is not related to flexible pavement. ফাৰ্ষ্ট সুধিছে কি pavement prepared in layers of subgauge, pavement prepared in layers of subgauge, sorry, pavement prepared in layers with subbed. Okay,
তাত আমাক সুধিছে কি which of the following statement is not related to flexible payment first সুধিছে কি payment is prepared in layers of subgate subbase base course and surface course obviously হয় subgate থাকিব subbase course থাকিব যে আপুনি যদি পেমেন্টৰ ষ্ট্ৰাকচাৰ থাকে প্ৰথমে কি থাকে প্ৰথমে ওয়েৰিং কোর্স থাকিব দেন আমাৰ থাকি যাব ওয়েৰিং বা সারফেস কোর্স থাকিব রাইট ইয়াত আমি সারফেস কোর্স বুলি দিছে তাৰ তলত আমাৰ থাকিব বেস কোর্স সাব বেস কোর্স রাইট এন্ড তাৰ তলত আমাৰ থাকিব সাবগ্ৰেড একেবাৰে তলত থাকিব ৰাইট সো হেতুটো সঁচা কথা নেক্সট আমাক সুধিছে কি any depression in the soil results in the depression in the top layers এটো obviously হয় যদি soilৰ তলত যদি কিবা ডিপ্ৰেছন হয় ওপৰতো একে এমাউন্টত ডিপ্ৰেছন হ'বই লেয়াৰটো আমাৰ ৰিজিডটো নহয় যে আমাৰ ডিপ্ৰেছন নহব ওকে সো এটো আমাৰ কাৰেক্ট কথা কৈ আছে আমাক কৈছে ইনকাৰেক্ট কোনটো উলিয়াব লাগে থাৰ্ডটো কৈছে কি potholes are developed due to localized loss of adhesion of bitumen with aggregates yes potholes কি কাৰণে হয় because of adhesion bitumenৰ যেটো adhesion property আছিল aggregateৰ লগত হেতু কি হল ব্ৰেক হৈ গল because of rainfall তেতিয়া কি হয় potholes develop হয় মানে binding property টো আতৰি গৈছে এটো সঁচা কথা কৈ আছে সো আমাৰ বাকি থকা অপচন বি টোই আমাৰ শুদ্ধ because dual bars are used to prevent uneven settlement and mud pumping at soils এটো সঁচা কথা dual bars এ uneven settlement mud pumping এইবোৰত সহায় কৰে but dual bars are not significant in flexible pavement this term is bring from rigid pavement okay slabot he ami dual bars use koribo paru flexible pavement ot ami dual bars use koribo noaro okay yet flexible pavement ami bars provide koribo noaro so it is conceptual question so option D is correct next question 78 ot amak khudi ase which of the following is not done to prevent water seeping to an excavated site okay yete amar correct answer is freezing of the soil okay surrounding the soil monot rakhibo etu freezing koribo nore surrounding soil or okay next amak hoise two steel welded to a form of T shape eta banai dia hoise enuka T shape or plate car kihor jagare banai ami fillet weld korilu efale ami fillet di dilu efale fillet welding kori dilu flat weld okay next amar hoche cover plate are essential cover plates amar riveted lap joint use no hoy welded lap joint no hoy riveted butt joint hoy welded butt joint no hoy our correct answer is riveted butt joint okay so these all are the 10 question which we discussed today in the next part we will discuss the question number 80 to 90 till then more channel to subscribe korok support korok bye bye